হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আজি ঘৰৰ যিমান মকৰাজাল আছিলে ইফাল সিফালে সব চাফা কৰিলোঁ আৰু অফিচৰ পৰা অহা পিছতে আজি লাগি গ'লোঁ কামত আৰু এয়া দেখিছেনে পিম্পলছ এয়া মোৰ আহিয়ে থাকে আৰু এবাৰ বহুত দিনৰ মূৰত আহিছে পিছে মাজতে বহুত দিন অহা নাছিলে আৰু ইমান ডাঙৰ ডাঙৰ দেখিছেনে এয়া মানে বিষো বহুত বেছি বিষ হয় কিন্তু ইয়াৰ ট্ৰিটমেণ্ট মই নিজেই কৰোঁ যিহেতু হালধি আৰু কেঁচা এল'ভেৰা আৰু কেঁচা হালধি আৰু এল'ভেৰা মই মিক্স কৰি পিচি মেলি মিক্স কৰি লগালে মোৰ দুদিন তিনিদিনতে ভাল হৈ যায় আৰু স্কিনটোৱে মোৰ এনেকুৱা প্ৰায়ে হৈয়ে থাকে গতিকে আজি অফিচৰ পৰা অহা পাছতে আহি পালোহি 2টামান বজাত আহি ভাবিলোঁ অলপমান ঘৰৰ চাফা কৰোঁ গতিকে খোৱা বোৱা বাদ দি প্ৰথমতে লাগি গ'লোঁ ঘৰ চাফাই অভিযানত আৰু ঠাণ্ডা দিনত হওক গৰম দিনত হওক এইটোৱে মোৰ ফেভৰেট ক্ৰীম নহ'লে আৰু বেলেগ সানিবও নোৱাৰোঁ মই আৰু এয়া ড্ৰেছিং টেবুলৰ অৱস্থা মোৰ এইফালে নাৰিকল তেল বটলত অকণমান প্লাষ্টিকৰ বটলত সোমাই আছিলে মই উলিয়াই বাতিটোত থৈ দিছোঁ যেতিয়া মানে লগাবলৈ অলপ ভালো হয় যিহেতু বাৰ্ণাই স্কুল যাব সময় নহ'লে দৌৰাদৌৰি হয় আৰু যিহেতু ঠাণ্ডা নাৰিকল তেল গলি নাযায় আৰু ধুনীয়াকৈ আকৌ এবাৰ ঘৰ চাফা কৰিলোঁ যেতিয়া আৰু গা মূৰটো ধুবই লাগিব অৱস্থাই নাইকিয়া হৈ আছিলে গতিকে ভাবিলোঁ হেয়াৰ কেয়াৰ এটা ভ্লগছো আহি যাব ইয়াতে গতিকে এইটো মোৰ একদম ফেভৰেট চিৰাম এইটো ৰিভিউ মই আগতে আপোনালোকক দিছিলোঁ অকণমান লগোৱাৰ লগে লগে যিমান চুলিখিনি জট লাগে টেংগলছ যিমান আছে চব ধুনীয়াকৈ একদম আৰামত মানে আঁতৰি যায় গতিকে বহুত বেছি টানাটানি কৰিব নালাগে আৰু চুলি ধুনীয়াকৈ জটখিনি আঁতৰি যায় টেংগলছবিলাক গতিকে এইটো চিৰাম মোৰ বহুত ফেভৰেট হয় আৰু এইটোৰ দামটো 400 কিমান টকামান আছিলে গতিকে এটা আনিলে বহুত মাহ গুচি যাব প্ৰায় বছৰো যাব পাৰে কাৰণ 1 ড্ৰপ 2 ড্ৰপছহে দিওঁ তাতকৈ বেছিও যাব পাৰে আৰু আমাৰ চুলি যিহেতু চুটি গতিকে ধুনীয়াকৈ মই সানি ল'লোঁ আৰু এতিয়া অকণমান চুলিখিনি শুকাবলৈ দিম তাৰপাছতে নিজৰ কামত আকৌ লাগি যাওঁ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ ঘৰ চাফাই অভিযান কৰিম বুলি সেইটো কাৰণে আজি ষ্টাৰ্ট কৰিলোঁ আৰু এয়া হৈছে বৰলিন আৰু বৰলিনটো আৰু ঠাণ্ডা দিনত বেষ্ট নহয়নে গতিকে ধুনীয়াকৈ বৰলিন অকণ সানিলেহে ভাল লাগে উঠটো আৰু ঠাণ্ডা দিনত অৱশ্যে বৰলিন থাকে এনি টাইম মই আনিয়ে থওঁ আৰু গতিকে ধুনীয়াকৈ মই সাজি কাচি ৰেডি হৈ গ'লোঁ দেখিছেনে আৰু এতিয়া যাওঁ অকণমান বাহিৰলৈ ল'ৰা ছোৱালী বাহিৰত কি কৰিছে ঠিকনা নাই গতিকে ইয়াতে মোৰ আছিলে সেন্দুৰ আৰু গতিকে সেন্দুৰো লগাই লৈছোঁ একেবাৰে আজৰি হৈ লৈছোঁ আৰু পিছত আকৌ সময় নহ'ব বেডৰুমলৈ আহিবলৈ কাৰণ কাম যিখিনি উলিয়াই লৈছোঁ মই কাপোৰ কানিও আজি ঢেৰ ধোৱা হ'ল গতিকে কাপোৰখিনি লৈও আহোঁ বাহিৰৰ পৰা গতিকে মই ৰেডি হ'লোঁ দেখিছেনে এতিয়া আচলতে 2-3বাৰ গা ধুৱাই হ'ল আৰু আজি আৰু এইফালে কাপোৰখিনি মেলি থৈছিলোঁ কাপোৰ শুকাই আছে ধুনীয়াকৈ দেখিছেনে এতিয়া কাপোৰখিনি ভিতৰত সোমাম আকৌ কাপোৰখিনি জাপিম এইফালে মোৰ সৰু সুৰা এখন গাৰ্ডেন আৰু টাবকেইটাত কালাৰ কৰিমকৈ থাকি গৈছে এতিয়া কালাৰ কৰিব লাগিব আৰু লাহে লাহে আৰু যিহেতু মই কাপোৰখিনি আজি আচলতে ৰিভাইভ ভালকৈ দিলোঁ আৰু আগতেতো আৰু ভাতৰ মাৰ দিছিলোঁ কটন কাপোৰত আজিকালি ৰিভাইভটো দিবলৈ ধৰিছোঁ অকণমান আৰু ৰিভাইভটো দিলে বহুত বেছি আজি ৰিভাইভ দিলোঁ সেইটো কাৰণে একদম বহুত বেছি ডাঠ হৈ আছে মানে কুৰ্তা আৰু অফিচলৈ যাবলৈ সদায় বেলেগ বেলেগ কাপোৰ পিন্ধি যাব লাগে বৰ দিগদাৰ গতিকে ভালকৈ ৰিভাইভ দি লৈছোঁ আজি আৰু ইমান ধুনীয়াকৈ নাৰ্জী ফুল ফুলিছে দেখিছেনে কালাৰটো যে ইমান বেছি মৰম লগা মই চাপৰতে নাৰ্জী ফুলিব বুলি ভাবিছিলোঁ নাই বহুত ওখ হৈয়ে নাৰ্জী ফুলিছে দেখিছেনে ইমান বেছি ভাল লাগে ইয়াতে যিমান পাৰোঁ এটা দুটা ৰিলছ বনাই থাকোঁ আৰু মই গতিকে কাপোৰখিনি ধুনীয়াকৈ সোমাই লওঁ সোমাই আকৌ কাপোৰখিনি জাপিবও লাগিব আৰু ৰাতিলৈ ঢেৰ কাম উলিয়াই নলওঁ কাৰণ ৰাতি আজি হিন্দী ব্লগছো বনাবলৈ আছে গতিকে চেনেলে মোৰ বহুতকেইটা হ'ল সেইকাৰণে চবতে কাম কৰিব লাগে অকণমান সময়ো নিজৰ কাৰণে নাথাকেই মোৰ কম্বল আৰু ঠাণ্ডা দিনত কিন্তু কম্বল আমাৰ বাহিৰত দিয়া হয়েই মানে ঠাণ্ডা দিন হোৱাৰ লগে লগে ৰাতিপুৱা 9-10টা বজাৰ লগে লগে কম্বল আমি বাহিৰত দিওঁৱেই ৰ'দত মানে ৰ'দাই থৈ দিওঁ আকৌ 2-3টা বজাত সুমুৱাই দিওঁ ভিতৰতে তাৰপাছতে এতিয়া কাপোৰখিনি ভালকৈ জাপিম আৰু বিচনাৰ গতি নাই যিমান বাহিৰত কম্বল আছিলে যি আছিলে চব ভৰাই মানে ভিতৰত ভৰালোঁ আৰু এইফালে আমাৰ কাপোৰৰ দোকান যিমান কাপোৰ মানে দিলেও মোৰ কাপোৰ আকৌ হৈয়ে থাকে আৰু এইফালে কেমেৰা ষ্টেণ্ড মানে চব মই আচলতে ভিডিঅ' শ্বুট কৰি আছিলোঁ স্কিন কেয়াৰৰ সেইকাৰণে কেমেৰা আছিলে আৰু মাজে মাজে নিজৰ ভিডিঅ' চাই থাকোঁ কেনেকুৱা লাগিছে খোৱা ভিডিঅ'বিলাক নিজেই চাওঁ আৰু নিজেই খাবলৈ মন যায় মানে চাই নিজৰ ভিডিঅ'খিনি নিজেই চাই থাকোঁ যিহেতু ভাৰ্ণাইৰ মানে মোৰ আগৰ মোবাইলটো আৰু ভাৰ্ণাইৰ দেউতাকৰ মোবাইলৰ পৰা মই চাওঁ আৰু কেনেকুৱা লাগিছে গতিকে ধুনীয়াকৈ কাপোৰখিনি জাপি লওঁ তাৰপাছতে আকৌ খোৱা বোৱা আটাইবোৰ কাম আছেই আকৌ ৰাতিলৈ ভ্লগছ বনাবলৈ আছে সেইটো কাৰণে লিখা মেলাও কৰিবলৈ আছে
কি ভ্লগছ বনাম আচলতে আমি ভ্লগছ এটা বনালে এনেই বনাম বুলি ক'লেই নহয় বহুতখিনি ভাবিব লাগে কি টপিকত বনাম কি বনাম গতিকে যিহেতু মই ডেইলি ভ্লগছ দিওঁ সেইটো কাৰণে মই ডেইলিয়ে ভ্লগছ মানে ধৰক এদিন এৰি এদিন ভ্লগছ দিওঁ গতিকে মই ডেইলি যি হয় আৰু লাইফটোত সেইটোৱে ভ্লগছ দি থাকোঁ যিহেতু আপোনালোকে চাবলৈও বহুত বেছি ভাল পায় কাৰণ ভাল ভাল কমেণ্ট বহুত আহে সেইটো কাৰণে আপোনালোকৰ আগতে মই দিওঁ ডেইলি ভ্লগছে দিওঁ গতিকে ডেইলি কামত বিজি হৈ যাওঁ অফিচ আকৌ ঘৰৰ কাম গতিকে অকণমানো সময় নিজৰ কাৰণে উলিয়াবই নোৱাৰোঁ যেতিয়া অকণমান বাহিৰলৈ যাওঁ তেতিয়াই নিজৰ কাৰণে অকণমান যি পাৰোঁ সময় অলপ উলিয়াই লওঁ মই গতিকে ধুনীয়াকৈ মই কাপোৰখিনি জাপি ল'লোঁ আৰু কাপোৰখিনি শুকুৱাই মেলি লগালগ জাপিয়ে পেলাওঁ নহ'লে থৈ দিলে আকৌ কাইলৈ কাৰণে আকৌ সময় মোৰ নিমিলেই মানে নেক্সট ডে' কাৰণে মই কাম থৈয়ে দিব নোৱাৰোঁ নহ'লে একেবাৰে সময় নিমিলে আৰু যদি ৰাতি মই জাপিম বুলি ভাবোঁ ৰাতি আকৌ ভাগৰ লাগে আকৌ শুই থাকোঁ এলাহো লাগে গতিকে যিমান বেছি অলপ মানে শকত হৈছোঁ ইমান বেছি এলাহো বাঢ়িছে মোৰ গতিকে কম্বলকেইখন ৰ'দত শুকুৱাই মেলি আনিলোঁ এতিয়া ৰাতি শুওঁতে ভাল লাগিব আৰু গৰম গৰম হৈ থাকিব আৰু সেইটো কাৰণে শুকুৱাই মেলি লৈছোঁ আৰু এইফালে মোৰ ঘৰৰ কাম হৈয়ে গৈছে ঘৰ কাপোৰ জপা যিমানখিনি কাম হৈ গ'ল আচলতে মই বেকগ্ৰাউণ্ডত দিছোঁ আৱাজটো এক্সট্ৰা ভইচ দিছোঁ কাৰণ কাম কৰি থাকোঁতে ভইচটো দিয়া সম্ভৱ নহয় গতিকে এয়াই আৰু সৰু সুৰাকৈ ৰুমটো অকণমান চিজিল কৰিলোঁ যি পাইছোঁ আমাৰ ঘৰ বনাবলৈ এতিয়াও বহুত বেছি কমপ্লিট কৰিবলৈ আছেই জাষ্ট আমি সোমাইহে আছোঁ আৰু এয়া কাপোৰখিনি মই ইস্ত্ৰি কৰিবলৈ থৈ দিছোঁ যিহেতু অফিচলৈ পিন্ধি যোৱা কাপোৰ গতিকে এইফালে ইস্ত্ৰি কৰিব লাগিব মাৰ দি থোৱা আছে ভালকৈ ৰিভাইভ দি একদম ধুনীয়াকৈ মাৰ দি থৈছোঁ গতিকে ভালকৈ প্ৰেছ কৰিব লাগিব একদম কৰকৰীয়া হৈ গৈছেগৈ আৰু এইফালে যাওঁ এতিয়া অকণমান বাহিৰলৈ ল'ৰা ছোৱালীয়ে কি কৰিছে চাওঁ মেলোঁ আৰু সেইদিনা ফোন এটা কিনিলোঁ পিছে আৰু এয়া মোৰ ভিতৰৰ ড্ৰেছিনৰ ভিতৰৰ অৱস্থা য'ত পাইছোঁ এৱাৰ্ডবিলাক ধুনীয়াকৈ সজাই থৈছোঁ এয়া বহুত মূল্যৱান বস্তু মোৰ কাৰণে আৰু এইফালে মোবাইল এটা সেইদিনা ল'ম ভাবি আছিলোঁ ল'লোঁ মানুহে আইফোন কিনিলে ধুনীয়া এটা ভ্লগছ বনায় মই কিন্তু ভ্লগছ নাই বনোৱা দেই মানে ল'লোঁ আৰু বুলিয়ে বনাবলৈ থাকি গ'ল যিহেতু ইয়াতকৈও কিবা এটা আৰু ডাঙৰ বস্তু কিনিলে বনাম বুলি ভাবি থৈ দিলোঁ ভ্লগছটো গতিকে এইফালে মেকআপৰ বস্তু কালি বিয়া এখন খাবলৈ গৈছিলোঁ যিহেতু বিয়াৰ বতৰ আপোনালোকক কৈয়ে আছোঁ বিয়াৰ বতৰত বিয়া ভালকৈ লাগিছে এইবাৰ মোৰ গাত সেইকাৰণে আৰু এয়া যে কাৰ্ডকেইখন দেখিছে এয়া হৈছে নিবেদনৰ শিৱসাগৰত এখন ডাঙৰ দোকান আছে নিবেদন আৰু তাতে আপুনি 1000 টকাৰ ওপৰত যদি বস্তু কিনে ধুনীয়া 10 পইণ্টছখিনি পাব আৰু তাৰে আপুনি যদি 14টা হৈ যায় তেতিয়া আপুনি অলপমান টকা ৰেহাই পাব গতিকে এনেকৈ 10 পইণ্টছকৈ গোটাই থৈ দিছোঁ যিহেতু মই ৰেচনখিনি তাৰ পৰাই কিনো আৰু এইখন মৰমৰ ফটো ভাৰ্ণায়ু স্কুলৰ দেখিছেনে ABC চিলড্ৰেন প্ৰিপেৰেটৰী হোম সেয়া আমাৰ ভাৰ্ণায়ু আৰু ধুনীয়াকৈ মেমহঁতে ধুনীয়াকৈ এখন ফটো তুলিছে গ্ৰুপ ফটো আৰু মই ধুনীয়াকৈ ইয়াতে থৈ দিছোঁ পিছত ডাঙৰকৈ বান্ধি থৈ দিব লাগিব ফটোকপি এতিয়া যিহেতু সময় নাই হোৱা সেইটো বাবে আৰু এয়া ধুনীয়াকৈ ষ্টাৰ অফ আছাম আৰু ইয়াতে মোৰ ছাবস্ক্ৰাইবাৰে দিয়া ধুনীয়া গিফ্টছবিলাকো আছে আৰু এইটো মোৰ মৰমৰ বেগ গতিকে ইয়াতে আছে ড্ৰেছিং টেবুলত বস্তু এইখিনিয়ে আৰু এয়া ফোন যোনটো মই কৈছিলোঁ সেইদিনা ল'লোঁ বুলি গতিকে ভ্লগছটো বনাবলৈ নহ'ল বাৰু যি কি নহওক এটা ল'ম ভাবি আছিলোঁ লৈ ল'লোঁ যিহেতু ফোনতে মোৰ গোটেই কামখিনি হৈ থাকে আৰু এতিয়া ধুনীয়াকৈ যিমান বস্তু আছিলে য'ত যি বস্তু আছিলে উলিয়াই মানে ধুনীয়াকৈ চাইডে থৈ যাওঁ নহ'লে পিছত সময় নাপাওঁ আৰু ভাৰ্ণায়ুৰ যদি হাত পৰে আৰু ভাৰ্ণাই যদি লাগি যায় ইয়াত আৰু মই এটাও বস্তু বিচাৰি নাপাম লিপষ্টিক ক'ত থাকিব ক'ত থাকিব ক'ত ক্ৰীম থাকিব একো বিচাৰি নাপাওঁ গতিকে ধুনীয়াকৈ মই এফালৰ পৰা মিলাই গৈছোঁ আচলতে কালি বিয়াখন খাবলৈ যাওঁতে লৰালৰিকৈ লগালোঁ মেলিলোঁ সেইভাগে থৈ মেলি দিলোঁ সেইকাৰণে মই আজি অকণমান মিলাই মেলি থৈছোঁ জেগাই বস্তু থৈ দিছোঁ কাৰণ মই ৰিলছ বনালে যদি বস্তুখিনি জেগাত নাপাওঁ আকৌ বহুত বেছি দেৰি হৈ যায় যিহেতু ঠাণ্ডা বতৰ সোনকালে আন্ধাৰ হৈ যায় আৰু আন্ধাৰ হ'লে ভালকৈ নোলায় ভিডিঅ'টোৰ আৰু এইফালে ভাৰ্ণায়ুহঁতে আৰু সেয়া আমাৰ আৰুষ আমাৰ ওচৰৰ নেইবাৰৰ ল'ৰা আৰু এইফালে ধুনীয়াকৈ তেহেঁতি ক্ৰিকেট খেলি আছে লগতে ভাৰ্ণায়ুৰ দেউতাকো আৰু তাহাঁতি বিজি আৰু নিজৰ ক্ৰিকেট খেলাত বিজি একদম ভাৰ্ণায়ু আৰু আৰুষ আৰু লগতে ভাৰ্ণায়ুৰ দেউতাকো দেই বেট লৈছে বোলে বেট ধৰিছে আৰু এহেঁতি এইফালে খেলি আছে মই ভাবিলোঁ দৰৱ কেইটামানো খাব লাগে যিহেতু গাটো মোৰ বেয়া আৰু কি হৈছে মই আপোনালোকক কিনো ক'ম সেইদিনা বিৰাট বেছি গা বেয়া হ'ল সেইটো কাৰণে ডক্টৰৰ ওচৰলৈ গ'লোঁ ডক্টৰে ভালকৈ মোক দৰৱ কেইটামান দি পঠিয়াইছে যিহেতু অকণমান পেটৰ বিষো হৈছে শকতো হৈছোঁ সেইবাবে আৰু সেইদিনা গৈ হস্পিটেল পালোঁগৈ মই আৰু লগতে এইখন টেবুল যে এইখন ডাইনিং হয় আচলতে কিন্তু ডাইনিঙৰ মই অৱস্থা একদম বেয়া কৰি থৈছোঁ
ডায়েৰীখন এনি টাইম বহি কিবা কিবি লিখি থাকোঁ যিহেতু কণ্টেণ্টে হওক কিবা হওক বাকী অফিচৰ কিছুমান হিচাপ পত্ৰ ইয়াতে কৰি থাকোঁ আৰু এয়া মোৰ হৈছে টেবলেট যিহেতু সেইদিনা ডক্টৰে দি পঠিয়াইছে অকণমান খালী পেটত খাব লাগে খোৱাৰ পাছতো খাব লাগে গতিকে বেমাৰী হৈছোঁ আৰু বুজিছানে আৰু ইয়াত দুটা দৰৱ দেখি গম পালেই নহয় গেছে পাইছে মোক গতিকে আচলতে মই ৰাতিপুৱা অকণমান খোৱা খেলি মেলি হৈ গৈছে শুই উঠিয়ে আচলতে এইকেইদিন গাখীৰ চাহ খাই দিছোঁ খালী পেটত সেইকাৰণে গাখীৰ চাহ খোৱাৰ কাৰণে মোৰ ভালকৈ এবাৰ পালেগৈ গতিকে দৰৱৰ আশ্ৰয় লৈছোঁ আৰু অতি সোনকালে দৰৱৰ আশ্ৰয়ৰ পৰা আঁতৰিব লাগিব নহ'লে বহুত বেছি বেমাৰ হ'লে বৰ বেছি কষ্ট হ'ব বহুত বেছি দিগদাৰ হ'ব সেইটো কাৰণে মই ভাবিছোঁ সোনকালে দৰৱ খাই দৰৱক বিদায় দিব লাগিব আৰু যিমান সোনকালে দৰৱক বিদায় দিম সিমানেই সোনকালে সুস্থ হ'ম বা হেপ্পী হ'ম হয়নে দৰৱ বেছি খাই থাকিলে একেবাৰে বেয়া কিন্তু উপায় নাপায় খাইছোঁ গতিকে ইয়াতে মই মানি প্লাণ্ট সজাই থৈছোঁ সদায় মই আপোনালোকক এবাৰ দেখাই ভাল পাওঁ মানে মানি প্লাণ্টখিনি অকণমান ফনিয়াই লৈছোঁ মই যিহেতু শুকালে চুলিখিনি অকণমান আৰু এইফালে ল'ৰা ছোৱালী আমাৰ খেলি আছে তাৰপিছতে মোক ক'লে বোলে আণ্টি তুমিও বেট ধৰা গতিকে আৰু চাৰু ভাৰ্ণায়ুৰ কাৰণে ময়ো বেট ধৰিছোঁ এয়া মইনো আৰু ক'ত ক্ৰিকেট খেলিব পাৰোঁ তাহাঁতি মোক ক্ৰিকেট খেলা দেখি হাঁহিছে মই মানে বেডমিণ্টনৰ নিচিনাহে খেলিছোঁ আৰু এইফালে তাহাঁতৰ উৎপাততে মই খেলিবলগীয়া হৈছে দেখিছেনে বল দিছে আৰু এয়া তাৰপিছতে মই অকণমান খেলিম ক'লোঁ কিন্তু মোৰ পৰা বেটখন লৈ ল'লে দেখিছেনে কৈছে বোলে নহ'ব ফেইল হেনো মই বোলে মানে নোৱাৰিলোঁ আৰু হাৰিলোঁ গতিকে বেটখন তাহাঁতক চমঝাই দিলোঁ তাহাঁতৰ বেট এইবাৰ তাহাঁতি খেলিছে গতিকে এহেঁতি ক্ৰিকেট খেলি আছে এতিয়া মই যাওঁ ভিতৰলৈ মোৰ আৰু অলপ কাম আছে আচলতে অকণমান ৰীল কেইটামান বনাবলৈ আছিলে অলপমান বজাৰলৈ যাবলৈ আছিলে বজাৰ মানে কি মোৰ লগৰ এজনী বাৰ্থডে আছে গতিকে বাৰ্থডে কাৰণে ধুনীয়াকৈ সাজি কাচি ওলালোঁ বাৰ্থডেখন খাই আহোঁ গতিকে বাৰ্থডে খোৱাৰ আগতে ভাবিলোঁ ৰীল এটাও শ্বুট কৰি লওঁ তাৰপাছতে সেইকাৰণে ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ শকত হ'লেও হৈছোঁ আৰু উপায়টো নাই হয়নে গতিকে ধুনীয়াকৈ অকণমান আইব্ৰ'জ মিলাই লওঁ চেলাৰী মোৰ একেবাৰে নাই সেইটো কাৰণে আৰু আইব্ৰ'জৰ প্লেটখন যে এইখনৰ অৱস্থা কৰিছে আমাৰ ভাৰ্ণায়ু থাপাই মানে ভাৰ্ণায়ুৱে মানে মোৰ মেকআপৰ বস্তুৰ লগত দিনত যেতিয়া স্কুল নাথাকে ছেটাৰডে ছানডে সি মোৰ ভাৰ্ণায়ুৱে মানে মোৰ মেকআপৰ বস্তুৰ লগত অকল খেলি থাকিব ভাঙি মেলি চব শেষে কৰিলে গতিকে ধুনীয়াকৈ অকণমান লিপষ্টিক লগাই লৈছোঁ বাৰ্থডে পটককৈ গৈ আহোঁ কাৰণ বাৰ্থডেলৈ নগ'লে বেয়া পাব যিহেতু লগৰ মানে অফিচৰ ষ্টাফে হয় গতিকে অফিচৰ ষ্টাফ যেতিয়া যাবই লাগিব বাৰ্থডেলৈ গতিকে ভাৰ্ণায়ু আৰু দেউতাক ৰেডি ওলাই মেলি মই এইফালে গতিকে যোৱাৰ আগতে ৰীল এটা বনাই লৈছোঁ ধুনীয়াকৈ আৰু মনটো যায়ে ন ৰীল বনাবলৈ গতিকে এয়াই আজিৰ ব্লগছ আৰু আপোনালোকে ক'ব আজিৰ ব্লগছটো কেনেকুৱা লাগিছে আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ইনষ্টাগ্ৰামত ফ'ল' কৰিব I am Sara Thapa Official